শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চেনিমাৰী গাঁও পঞ্চায়তৰ সভাপতি পাৰ্থজিৎ ৰয়ক সামাজিক মাধ্যমৰ জৰিয়তে সেৱা প্ৰতিপন্ন কৰাৰ অপচেষ্টাত লিপ্ত হৈছে এগৰাকী যুৱক। ইয়াকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে পাৰ্থজিৎ ৰয়। এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ জৰিয়তে পাৰ্থজিৎ ৰয়ে এনেদৰে ক্ষোভ প্ৰকাশ কৰে আৰু লগেদি এনেধৰণৰ অপপ্ৰচাৰত লিপ্ত হোৱা যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনালে পাৰ্থজিৎ ৰয়ে। বৰ দুখ লগা বিষয় যে এজন ল'ৰাই নিজৰ মাতৃ আৰু ভগ্নীক ইমান নিৰ্মমভাৱে আজি বিগত কেইবা বছৰ ধৰি অত্যাচাৰ কৰি আছে। তেখেতলোকক মানে ঘৰৰ পৰা ওলাই দিয়ে, মাৰপিট কৰে। তো এই কথা আমি গম পাই মই স্থানীয় সমাজ সেৱক লগতে চেনিমাৰী পঞ্চায়তৰ সভাপতি হিচাপে তেখেতসকলে মাতৃ আৰু ভগ্নী মোক সঞ্জু চৰকাৰৰ মাতৃ আৰু ভগ্নীয়ে মোক অৱগত কৰায় বস্তুটো যে তেখেতৰ অত্যাচাৰ চলি আছে। তো মই কালি তাক বুজাবলৈ যাওঁতে তেখেতে উল্টা মোৰ ওপৰতেই প্ৰহাৰ কৰে। তো মানে ইমান দুখ লগা আৰু মানে ইমান দুখ লাগিছে যে কালি দাও দি আমাক মানে দাও দি মাৰিব খুজিছে। আৰু চবতকৈ মানে দুখ লগা কথা হ'ল তেখেতে সামাজিক মাধ্যমত মোৰ বিষয়ত মোৰ ওপৰত নানান ধৰণৰ মিছা অপপ্ৰচাৰ চলাই আছে। একো প্ৰমাণ নোহোৱাকৈ, তথ্য নোহোৱাকৈ মানে মোক সমাজত সেৱা প্ৰতিপন্ন কৰাৰ চেষ্টা চলাই আছে। তো মই বিচাৰোঁ যে এই মানে দুখীয়া যে মাতৃ আৰু ভগ্নীৰ ন্যায় পাক আৰু তেখেতৰ খুৰাৰ ল'ৰা, বৰদেউতাৰ ল'ৰা তেখেতো ইয়াতে আছিলে, তেখেতকো ঘৰ ভাঙি ইয়াৰ পৰা সঞ্জু চৰকাৰে ইয়াৰ পৰা খেদাই পঠাইছে, দাও দি তাক দৌৰাইছে। তো মই বিচাৰোঁ এটা বিচাৰ বিচাৰোঁ, ন্যায় বিচাৰোঁ। আৰু মই যোৱাকালি তেখেতৰ নামত এজেহাৰ দিছোঁ। তেখেতৰ সঞ্জু চৰকাৰৰ মাতৃও দিছে, ভগ্নীও দিছে। তো আমি এটা আইনৰ হাতত এতিয়া আমি বস্তুটো তুলি ধৰিছোঁ আৰু আশা ৰাখিছোঁ, আইনৰ ওপৰত বিশ্বাস আছে যে ন্যায় আমি পাম। মিছা অপপ্ৰচাৰ কালি ফেচবুক লাইভত অপপ্ৰচাৰ চলাইছে, কিবা কিবি মানে 3-4টা ভিডিঅ' বনাইছে, মই এইটো কৰিছোঁ। কোনো তথ্য নাই, কোনো প্ৰমাণ নাই, মানে মোক সমাজত সেৱা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰি আছে।